নহয় চাওক, মোক আজি চৰকাৰে নিযুক্তি দিছে, মই তেওঁলোকক প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ ইমান ডাঙৰ এটা ৰেছপনচিবিলিটি দিছে। সেই ৰেছপনচিবিলিটিটো আমি যিমান পাৰোঁ আইনী প্ৰক্ৰিয়াৰে আগবঢ়াই লৈ যাম, কাৰণ যথেষ্ট দায়িত্ব থাকিব মোৰ কান্ধত। মই যিমানখিনি এফৰ্ট দিব লাগে নিশ্চয়কৈ এই কেছত দিম, আৰু গোটেইখিনি এটা ভাল টীম চৰকাৰে গঠন কৰি দিছে তেওঁলোকৰ ফালৰ পৰা মোক সহযোগ কৰিবৰ কাৰণে। তো তেওঁলোকৰ হেল্প লৈ ছাপৰ্ট লৈ আমি সকলোৱে এটা জইণ্ট ফাইট দি কোৰ্টত কেছটো আগবঢ়াই লৈ যাম বুলি আশা কৰিছোঁ। নহয়, মই আচলতে এতিয়াও ফাইলটো অফিচিয়েলি পোৱা নাই, কিন্তু যিখিনি জানো তেওঁলোকে যিখন চাৰ্জশ্বিট দিছে সেইখিনি ডেফিনেটলি ছাপৰ্টেড বাই কিবা মেটেৰিয়েল এভিডেঞ্চৰ তথ্যতহে দিব। এনেইতো এখন চাৰ্জশ্বিট এটা পুলিচে ফাইল কৰি নিদিয়েতো, কিবা নিশ্চয় মেটেৰিয়েলছ আছে যিটো ভিত্তিৰ ওপৰত এই চাৰ্জশ্বিটখন দিছে। সেইখন গোটেইখিনি মই 17 তাৰিখে যেতিয়া দায়িত্ব গ্ৰহণ কৰিম, কোৰ্টত হাজিৰ হ'ম, তেতিয়াহে পঢ়ি চাই মেলি তোমালোকক বেছি ভালদৰে ক'ব পাৰিম। কাৰণ আজিলৈ মই কেছটোহে জানো, কিন্তু আইনী গঠত মই কোনোদিনে পৰা নাই, যিহেতু মই কোনোদিনাখন আইনী যুঁজত জড়িত নাছিলোঁ। তো এতিয়া যিহেতু জড়িত হ'লোঁ, তো গোটেইখিনি তন্নকৈ চাব লাগিব, তেতিয়াহে তোমালোকক আচল কথাখিনি কি প্লাছ পইণ্ট কি মাইনাছ পইণ্ট। আৰু এটা কথা স্পষ্ট কৰি দিব খুজিছোঁ যে আমি প্ৰচিকিউশ্যনে যিটো কেছ আগবঢ়াম সেইটো পুলিচে দিয়া যিখিনি মেটেৰিয়েলছ আমাক ৰেকৰ্ডত দিছে, কেছ ডায়েৰীত দিছে, আমি সেই মৰ্মেহে আইনী যুঁজটো আগবঢ়াই লৈ যাম। আমি তাতে কোনো নতুন কথা বা কোনো কথা এড কৰিব নোৱাৰোঁ, ছাবষ্ট্ৰেক্টো কৰিব নোৱাৰোঁ। চ' আমি সেইখিনিৰ পৰাহে কেছৰ যুঁজটো দিব লাগিব। Absolutely. চাৰ্জশ্বিট এলং উইথ দ্য গিভেন মেটেৰিয়েলছ, যিটো আমাৰ সেইটো আমি যেতিয়া কোৰ্টত মানুহে সাক্ষী দান কৰিব, তো সেইটো ছাবষ্টেঞ্চিয়েল এভিডেঞ্চ হিচাপে গ্ৰহণযোগ্য হয়, আৰু সেইটোৰ ভিত্তিতেই মানুহক গিল্টি নট গিল্টি ডিচাইড কৰে। নহয়, মই এইটো কেছত মই যিহেতু লিড এডভকেট, তেওঁলোকে মোক সহযোগ কৰিব। তো এই কেছটো অকলে যে এজন মানুহে কৰিব পাৰিব, এতিয়া আমি এটা কেছ প্ৰাইভেটলি আমি অকলে বা নিজৰ জুনিয়ৰৰ টীম লৈ কেনে কৰোঁ, ইয়াতে গোটেই এটা টীমেই গঠন কৰি দিছে যাতে মই লিড এডভকেটক সহায় সুযোগ তেওঁলোকে আগবঢ়ায়, তেওঁলোকৰ নিজৰ জ্ঞান আছে, তেওঁলোকেও পঢ়া শুনা কৰি কাৰোবাক দায়িত্বত থাকিব, কোনোবাই দলীয় ৰিচাৰ্চ ৱৰ্ক কৰিব লাগিব, জাজমেণ্ট ওলাব, কোনোবাই লজিষ্টিকেলি কোৰ্টত অৰ্ডাৰবিলাক কমিউনিকেট কৰিব লাগিব। চ' বিভিন্ন দায়িত্ব হিচাপে আমি এটা জইণ্ট চিটিং কৰি কেনে নিজৰ হিচাপে আমি নিজৰ গ্ৰাফ এখন বনাই ল'ম, কোনে কাৰ কি দায়িত্ব পালন কৰিব, সেইমতে আমি আইনী যুঁজটো এক হৈ কেনে কোৰ্টত যুক্তি দেখাম। মই ঠিক তেনেকুৱা নাভাবোঁ, কাৰণ যিহেতু অসম পুলিচে এখন সুন্দৰ চাৰ্জশ্বিট দিছে, তো সেই চাৰ্জশ্বিটখনৰ ভিত্তিত তেওঁলোকে নিশ্চয় কিবা মেটেৰিয়েলছ পাইছে কেনে চাৰ্জশ্বিট দিছে। এতিয়া চাৰ্জ হিয়াৰিঙৰ সময়তে কথাবিলাক আচল ওলাই পৰিব। তেওঁলোকে আছামী পক্ষৰ পৰা হয়তো দেখাব যে কোনো মেটেৰিয়েলছ নাই, আমাক ডিচাৰ্জ দিব লাগে, আমি দেখাম যথেষ্ট মেটেৰিয়েলছ আছে, চাৰ্জ ফ্ৰেম কৰিব লাগিব। তাৰপিছত যুক্তি তৰ্ক শুনি অনাৰেবল ডিষ্ট্ৰিক্ট এণ্ড ছেশ্যন জাজে চাৰ্জ ফ্ৰেম কৰে নে চাৰ্জ ফ্ৰেম নকৰে সেইটো কোৰ্টৰ ওপৰত হ'ব, আমিতো ফাইট দিবই লাগিব। একচুৱেলি আইনটো এনেকুৱা যে যিকোনো ভিক্টিমৰ ফেমিলিয়ে হওক, এজাহাৰকাৰীয়ে হওক, তেওঁলোকে এই প্ৰক্ৰিয়াটোত ইনভলভ হ'ব পাৰে, কিন্তু কেছটো চলাব নোৱাৰে। কেছটো অকল চৰকাৰেই চলাব, দেটছ দ্য ল, পাব্লিক প্ৰচিকিউটৰ হিচাপে চলাব, আৰু তেওঁলোকে সহযোগহে কৰিব পাৰিব প্ৰচিকিউশ্যনক, অৰ্থাৎ আমাক। তেওঁলোকে যদি কিবা থাকে তথ্য ভাবে যে নাই এইটো বস্তু ক'ব লাগে বা আৰু আমিতো সেইটো চাম নহয়, গ্ৰহণযোগ্য হয় যদি আইনী ব্যৱস্থাত আছে যদি সেই পৰ্যায়টো, তেতিয়াহে আমি ব্যৱহাৰ কৰিম। তেওঁলোকে আমাক সহযোগ কৰিব, কিবা থাকিলে ক'ব পাৰিব, যিহেতু তেওঁলোকে পাৰ্ট এণ্ড পাৰ্চেল অফ দিছ প্ৰচিকিউশ্যন চিষ্টেমতে থাকিব। নহয়, ৰাইজক চক, আমি হ'লো আইনী প্ৰক্ৰিয়াৰ মানুহ, এতিয়া ৰাইজৰ আৱেগটোক ৰেচপেক্ট কৰোঁ ডেফিনেটলি, কিন্তু আল্টিমেটলিটো কোৰ্টতহে এইখন যুঁজ হ'ব, এখন ন্যায় যুঁজ হ'ব। তেওঁলোকে তেওঁলোকৰ ফালৰ পৰা নিৰ্দোষী দেখাব, আমি আমাৰ ফালৰ পৰা পুলিচে দিয়া তথ্যৰ ভিত্তিত আমি দোষী বুলি সাব্যস্ত কৰিব চেষ্টা কৰিম। তো সেই গতিকে আমি এটা ষ্ট্ৰং ফাইট দিম বুলি অনুমান কৰি থৈছোঁ। নহয়, বেইল পোৱা সম্ভাৱনাটোতো চব য়েছ আৰু নোট ক'ব নোৱাৰি। বেইলটো ডিপেণ্ড কৰিব কি মেটেৰিয়েলছ আছে, আমি সেই মেটেৰিয়েলছখিনি প্ৰচিকিউশ্যনৰ ফালৰ পৰা আমি নিশ্চয় দাঙি ধৰিম, তেওঁলোকে তেওঁলোকৰ ফালৰ পৰা দাঙি ধৰিব, কোৰ্টেহে বিবেচনা কৰিব যে বেইল পাব নে নাপায়।
আজি তাৰিখত মই যিটো যোৱাবাৰৰ অৰ্ডাৰটো চাইছিলোঁ, অৰ্থাৎ 3 জানুৱাৰীত অনাৰেবল জাজে যিটো অৰ্ডাৰ দিছিল, তাতে দেখা যায় যে অমৃত প্ৰভা মহন্তৰ বেল পিটিশ্যনখন পেণ্ডিং আছে। বেলেগ বেল পিটিশ্যনখন মই তাৰ তেনেকুৱা দেখা নাই। তো সেই 17 তাৰিখে গ'লে মই গোটেই ফাইলটো পালেহে মই গোটেইখিনি চালি জাৰি চাইহে একচুৱেল কথাটো ক'ব পাৰিম। চব আৱেগ আৰু লিগেল প্ৰচেছটো দুটা সম্পূৰ্ণ বেলেগ বস্তু। কাৰোবাৰ মৃত্যু ঘৰত হ'লেই চবেই আৱেগত ভাঙি পৰে, সেইটোত কোনো ডাউট নাই। আৰু আজি জুবিন যিটো আমি গম পালোঁ, ঢুকোৱাৰ পিছতহে তেওঁৰ আচল ৰূপটো ওলাই পৰিছে যে তেওঁ কিমান ভাল মানুহ আছিল। কিন্তু কোৰ্টত মানে ইম'শ্যনছত কোনো ৰোল নাই। কোৰ্টে খালি চাব, কাৰণ কোৰ্ট মৰেল অফিচাৰ্ছ নহয়তো, দে আৰ লিগেল অফিচাৰ্ছ। তো তেওঁলোকে লিগেল তথ্যখিনিহে গুৰুত্ব সহকাৰে ল'ব, চাব, তাৰপিছতহে যুক্তি তৰ্ক শুনি মেলিহে ফাইচলাটো দিব। তো এতিয়া চব আইন কিহৰ কাৰণে? আইন এখন ছ'চাইটি কণ্ট্ৰলত ৰাখিবৰ কাৰণে, ছ'চাইটিৰ ফিলিংছেৰেইটো আইনখিনি হৈছে। তো সেই গতিকে এতিয়া সেই ছ'চাইটিৰ কোৰ্টে নজৰত ৰাখিব, যিখিনি তেওঁলোকে ভাবে ৰখাটো উচিত। কাৰণ এটা মানুহক শাস্তি দিব হ'লে কেতিয়াবা ছ'চাইটিয়েল বেনিফিটছখিনিও চায়। তো সেইমতে এইটো আদালততো আমি যিখিনি কথা ক'ব পাৰোঁ, তেওঁৰ মৃতকৰ যে জাষ্টিচ দিব লাগে, সেইখিনি আমি নিশ্চয় ক'ম। সেইটোতো চব দোষী নিৰ্দোষীটোতো যেতিয়া ট্ৰায়েলটো কমপ্লিট হ'ব, ফাইনেল আৰ্গুমেণ্ট হ'ব, তেতিয়াহে আহিব। আজি তাৰিখত ফাৰ্ষ্ট অবষ্টেকেলটো হ'ল দুটা। এটা হ'ল তেওঁলোকৰ জামিন আবেদনখিনি যোনে বেইলৰ কাৰণে কৰিব, এটা হ'ল চাৰ্জৰ ফ্ৰেম, যে প্ৰথম আপোনাৰ চাৰ্জ ফ্ৰেমটো হ'ব লাগিব ন, তাৰপিছতহে সাক্ষীবাদীখিনি আৰম্ভ হ'ব। তো এতিয়া আমাৰ তাতে 3টা ষ্টেজত আমি ভগাই লৈছোঁ, যে বেইলটো আবেদনটো এনি টাইম ফাইল কৰিব পাৰে, কিন্তু চাৰ্জটোতো হ'ব লাগিব না, কাৰ এগেইনষ্টে কি চাৰ্জ লাগিব, সেইখিনি কোৰ্টেহে আচলতে মানে চালি জাৰি চাই তেওঁলোকে সেইমতে অৰ্ডাৰ কৰিব, থিৰাং কৰিব।